হেল্ল' এপি ফ্ৰেণ্ড, এয়া গৈ আছোঁ সাই বাবা মন্দিৰলৈ। এয়া যোৱাকালিৰে ভিডিঅ'। ভাত খাবলৈ আহিছে আহি পিনে ক'লে ব'লা বোলে তোমাক সাই বাবা মন্দিৰলৈ লৈ যাওঁ। মই কৈছোঁ আগতে যোৱা মন্দিৰটোলৈ নেকি? কৈছে নাই নহয়, এই গৈ আছোঁ। দেখিছে ৰাস্তাত ইমান বৰষুণ দিছে নহয়, দবা পিটা বৰষুণ দিছে। একদম দূৰৰ পৰা দেখিছিলোঁ ক'লা মলা কৰি আহিছে। এয়া গৈ পালোঁ, সাই ধাম বুলি লিখা আছে, এখন গেট হয়। গৈ পিনে ইমান ভাল লাগিলে, মানে বিৰাট আহল বহলকৈ বনাই থৈছে। দুফালে পাৰ্ক আছে, সৰু বাচ্চাই খেলিব পৰা, বহিব পৰা। আকৌ মাজত এনেকৈ এটা বনাই থৈছে, হয়তো আবেলি নাইবা ৰাতি কিজানি লাইট চাইট জ্বলে। আৰু আমি অলপ পোহৰ হৈ আছে, মানে 6টা মানে ইয়াত আৰু ক'ব গ'লে অলপ আৰু দুপৰীয়াৰ নিচিনাই। আৰু এইখন মেইন গেট, এইখন গেটখন জপাই থৈছে, খুলিব পাৰে আৰু জপাই থৈছে এনেকৈ। মানে আহি ইমান ভাল লাগিলে নহয়। কিন্তু চিৰোহিত নাই বাৰু সাই বাবা মন্দিৰ, অকণমান দূৰত আছে এইটো মন্দিৰটো। বেছি দূৰ নহয় বাৰু, আগৰ মন্দিৰটো বেছি দূৰ আছিলে, এইটো অকণমান ওচৰ আৰু তাতকৈ সাই বাবা মন্দিৰটো। বতৰটো বিৰাট ভাল আছিলে কালি, ঠাণ্ডাও নাই গৰমো নাই, মানে একদম বৰষুণো নাই, তেনেকুৱা। মন্দিৰ তেনেকৈ চিম্পলকৈ আছে, তথাপিও বৰ ভাল লাগিলে গৈ। এতিয়া ঘূৰি আহোঁতে ড্ৰাইভাৰটোৱে ক'লে ব'লক মেডাম বোলে পিপলেশ্বৰ মন্দিৰ বুলি এটা মন্দিৰ আছে। তেতিয়া মই ড্ৰাইভাৰজনক সুধিলোঁ পিপলেশ্বৰ মানে কি? কৈছে নাই, মহাদেৱৰে হয়, পিপলেশ্বৰ মহাদেৱ মন্দিৰ বুলি কয়। আৰু মই তেতিয়া ক'লোঁ ঠিক আছে তেনেহ'লে ব'লক। এই ড্ৰাইভাৰজনে লৈ গ'ল, মানে কৈছে এইখন গেটখন পিপলেশ্বৰ মহাদেৱৰ এখন গেট। এই গেটখনত সোমাই যাব ভিতৰলৈ, মানে একদম বহুত ভিতৰত। ৰাস্তা বুলিবলৈ মানে কেঁচা ৰাস্তা, আৰু কেঁচা ৰাস্তাৰে গৈ গৈ এইয়া মন্দিৰৰ মানে ওচৰ পাইছোঁহি। আৰু এইখিনি পাহাৰ, আৰু পাহাৰ য'ত মানে আৰম্ভ হৈছে, আৰু এই তলতে মন্দিৰটো। মোৰ মানে এনেকুৱা ভাৱ হৈছে, বশিষ্ঠ মন্দিৰটো বহুত ডাঙৰ বাৰু, কিন্তু সেই বশিষ্ঠ মন্দিৰলৈ অহা অনুভৱটো হৈছে, মানে পানীৰো অলপ শব্দ হৈছে, মানে বৰষুণ দিছে যে পানীবিলাক পাহাৰৰ পৰা নিগৰি পৰিছে মিহি মিহিকৈ। ইয়াততো আৰু ইমান বৰষুণ নহয়, কিন্তু পাথৰ আছে দেই, পাথৰ ভাগে ভাগে তলত একদম কম পানী আছে, কিন্তু পানীৰ শব্দ হৈ আছে। আৰু মানে সেই বশিষ্ঠ মন্দিৰলৈ অহা মোৰ অনুভৱটো হৈছে, মানে পাহাৰখন দেখি। এই বৰষুণ জাষ্ট দিছিলে আৰু দি পিনে এৰিছে, সেইকাৰণে শুকাই আছে বাৰু একদম, মানে গম পাই, কিন্তু সেমেকা সেমেকাকৈ শুকাই আছে। এনেকৈ ষ্টেপ আছে, পাহাৰটো কাটি পিনে এইখিনি ষ্টেপ বনাইছে নিচিনা লাগিছে। আৰু বেছি নাই বাৰু ষ্টেপ, 20টামান আছে কিজানি, 20টা 30টামান থাকিব পাৰে ষ্টেপ। আৰু সেইকণহে পাথৰ কাটি পিনে এইখিনি ষ্টেপ বনাইছে। তাৰপিছত সেই বামুণজনে ক'লে মন্দিৰটো সেইটো এই ওপৰত সেই বামুণবিলাক থাকে নেকি, তেনেকৈ 3-4জন দেখিছোঁ। এইটো ঘৰটো বামুণ থকা সোঁফালে, মন্দিৰটো হৈছে সেইটো। সেই মানে মন্দিৰটো সেই এটা পাথৰ ভাঙি পিনে বনাইছে নিচিনা লাগিছে, যে এই পাথৰ কাটি এনেকৈ সেই ডাঙৰ পাথৰটো কাটি পিনে এনেকৈ বনাই থৈছে। দৰজাখন জপোৱা আছে, আৰু ইয়াতে টিলিঙাবিলাক আঁৰি থৈছে। মানে ইয়াৰ পৰা চাই পিনে পৰিৱেশটো ইমান ভাল গৈছে নহয়, পাথৰ। এই মন্দিৰটো বিশেষ ডাঙৰ নহয়, ইয়াতে এনেকৈ পিপলেশ্বৰ মহাদেৱ মন্দিৰ বুলি লিখা আছে। 2012 চনত বনাইছে এইটো, বেছি মানে পুৰণা নহয়। আৰু 12 বুলি ক'লে 2012ত সেইটো এনেকৈ মাৰি থৈছে, দৰজাখন মাৰি থৈছে, খুলি যাব পাৰি আৰু ভিতৰত। এনেকৈ মন্দিৰটো মানে শাওণ মাহত শিৱ মন্দিৰ দৰ্শন কৰিব লাগে বুলি চবেই কয়। মই মানে শ্বিলঙত থাকোঁতে বহুত যাওঁ শাওণ মাহত মন্দিৰলৈ, তাৰপিছৰ পৰা কিবা যোৱা হোৱাই নাছিলে। বহুত বছৰৰ পিছত আকৌ আহিছোঁ শিৱ মন্দিৰলৈ শাওণ মাহত। এইখিনি পাহাৰৰ ওপৰৰ পৰা এনেকৈ মন্দিৰটোৰ পৰা এনেকৈ চাৰিওফালে বৰ ভাল লাগিলে গৈ পিনে কালি।